চৰকাৰী চাকৰি এৰি ৱেষ্ট বেংগলৰ পৰা ডিব্ৰুগড় বগীবিললৈ আহি খেতি কৰি ডেইলি 20ৰ পৰা 30,000 টকা উপাৰ্জন কৰি আছে এজন ব্যক্তিয়ে। আৰু গুৱাহাটী SIDৰ পৰা তেখেতে মেডেল পাবলৈও সক্ষম হৈছে। তো বলক এতিয়া তেখেতৰ মুখৰ পৰাই জানো এনেকুৱানো কি খেতি কৰে আৰু কেনেকুৱা ধৰণে খেতি কৰে যে খেতিৰ বাবে তেওঁ চাকৰি এৰিছে। আৰু এয়া চাওক বিলাহী ইমান ধুনীয়াকৈ লাগি আছে, না পোকে ধৰিছে না বেমাৰ হৈছে, একোৱে নাই। আমাৰ প্ৰায় অসমীয়া থলুৱা লোকসকলক যিমান মাটি বাৰী থাকিলেও এনেই পেলাই থোৱা দেখিবলৈ পোৱা যায়, খেতি কৰিবলৈ ভয় কৰে। কিন্তু এখেতে বাহিৰৰ পৰা আহি ইমান টকা উপাৰ্জন কৰি আছে আৰু আমাৰ বগীবিলৰ থলুৱা লোকসকলে চাই থাকোঁতেই গ'ল। প্ৰথমে আলু বাৰীখন দেখুৱাই লৈছোঁ, একদম চকুৰে মনিব নোৱাৰালৈকে আছে আৰু এনেকুৱা ধৰণৰ 3-4 গুণতকৈ বেছি আলু বিকিও শেষ কৰিলে। যদি কোনোবাই কয় অসমীয়া মানুহৰ কাম নাই, অসমীয়া মানুহে কষ্ট কৰিব নোৱাৰে, খেতি কৰিব নোৱাৰে, তেতিয়া আমাৰ বহুত বেছি দুখ লাগে। কিন্তু অপ্ৰিয় হ'লেও এটা সত্য কথা, যিমান ডাঙৰ ডাঙৰ খেতিয়ক দেখিছোঁ তাৰ মাজত কিন্তু আমাৰ অসমীয়া মানুহৰ সংখ্যা খুবেই কম। আৰু আলু বাৰীখন ইমান ধুনীয়াকৈ ঢাপ তুলি তুলি সজাইছে, এইখিনি যেতিয়া খান্দিব ময়ো আহিম। আৰু এতিয়া বলক আচল বাৰীখন দেখুৱাওঁ। এইখিনি মানে তেখেতৰ চোতালত আছিলে বুলি ক'ব লাগিব। ঘৰটো য'ত আছে মানুহ থকা ঘৰটোৰ আগ চাইডে এই আলু বাৰীখন, আৰু আচল বাৰীখন আছে এই ঘৰটোৰ পিছফালে। এতিয়া বলক পিছফালে যাওঁ। আৰু ঘৰৰ পিছফালেও দেখিছে বিশাল আলু বাৰী ইয়াতো আছে, ইমানখিনি চকুৰে মনিব নোৱাৰাকৈ। আৰু দূৰত খুটি খুটি নিচিনা দেখিছে যে, সেইখিনি হৈ গ'ল বিলাহী বাৰী। বকলি, বন্ধাকবি, ফুলকবি সেইবোৰ বিকিও শেষ হ'ল। আৰু বেঙেনাবোৰ চাওকচোন, একদম গুৰি পৰা লাগিছে, কেনেকৈ বেঙেনাটো চুচৰি আছে দেখিছেনে। তেখেতৰ পৰা কিন্তু আজি খেতিৰ বিষয়ে বহুতখিনি কথা জানিবলৈ চেষ্টা কৰিম, যাতে কোনোবা নতুন প্ৰজন্মই যদি বিচাৰিছে যে মই খেতি কৰিম, তেনেহ'লে কি কি ক্ষেত্ৰত বেছি গুৰুত্ব দিব লাগিব, কেনেকুৱা ধৰণে আৰম্ভ কৰিব লাগিব, সকলোখিনি তেখেতৰ মুখৰ পৰা জানিবলৈ চেষ্টা কৰিম। আৰু এইখন বেঙেনা বাৰী আৰু এইফালে এইখিনি বিলাহীবোৰ এনেকৈ খুঁটিত বান্ধি বান্ধি দিছে, যাতে হাউলি নাযায়, বৰষুণ দিলেও যাতে বিলাহীবোৰ তলত পৰি নাযায়। আৰু এই বাইদেউ ভণ্টি কেইগৰাকীয়ে কৈছে আপোনাৰ ভিডিঅ' চাওঁ দেই বা আমাকো দেখুৱাই দিয়া, সেই বুলি কোৱাৰ কাৰণে এবাৰ দেখুৱাই দিছোঁ। তাহাঁতি সকলোৱে মানে বিলাহীবোৰ এনেকৈ বান্ধি বান্ধি দিছে। এতিয়া বলক বিখ্যাত খেতিয়কজনৰ ওচৰলৈ যাওঁ, তেখেত কাষতেই আছে, তেখেতৰ পৰা কথাখিনি জানিবলৈ চেষ্টা কৰোঁ। আপোনাৰ পৰিচয়টো অকণমান দি দিব, যিহেতু গুৱাহাটীৰ পৰা আপুনি মেডেল পাই আহিছে খেতি কৰাৰ বাবে। মোৰ নাম অৰিজিনেল নাম হ'ল মোহাম্মদ মুজাম্মিল হক। হয়, মই ইয়াত বগীবিলত 98ৰ পৰা ইয়াতে আছোঁ। 98ৰ পৰা? 90ৰ পৰা ইয়াতে বাৰী কৰি আছোঁ। অঁ, যাই ইয়াত কৰি কিনে মই SID অফিচৰ পৰা যাই মেডেল পুৰস্কাৰ পাইছোঁ। হয়, গুৱাহাটী গৈছোঁ, মই গুৱাহাটীৰ পৰা পাইছোঁ। আৰু আপুনি মানে খেতিবিলাক কেনেকুৱা পদ্ধতিত কৰে যে খেতি শস্যবিলাক ইমান ধুনীয়া হৈছে? এইবিলাক মানে আমি সৰুৰ পৰা যি প্ৰেক্টিকেলি আমি মানে কৰিছোঁ। হয়, আমাৰ দেউতাৰ পৰা শিকিছোঁ। আমাৰ দেউতা তেনেকৈ বাৰী কৰি কিনে বহুত মানে প্ৰদৰ্শনী মেলাটো বহুত বাবা পুৰস্কাৰ প্ৰাপ্ত হয়। হয়, এইকাৰণে মই মানে তাৰ পৰা শিকি শিকি আমিও পাইছোঁ। বাবা শিকাই দিলে বোলে এনেকৈ এইটোৰ পৰা এই বেমাৰ লাগে, এইটো কৰিব লাগে, এইটো বেমাৰ এইটো দৰৱ মাৰিব লাগে। হয়, তেতিয়াৰ পৰা আমি মানে উপকৃত হৈছে বাৰী কৰি কিনে। মানে ধৰক বাৰী কৰাৰ খাতিৰত মই মানে চাকৰিৰ কাৰণে এপাৰ্টমেণ্টও আহিছে, তাতে মই চাকৰি কৰা নাই, চাকৰি এৰি দিছে? চাকৰি এৰি দিছোঁ বাৰীৰ কাৰণে। কাৰণ হয়, তাত মানে বৰ অধীনত থাকিব লাগে, এইটো মই নিজ অধীনত আছোঁ। যেতিয়া মন গ'লে ইয়াৰ পৰা ঘৰত গ'লোঁ, ঘৰৰ পৰা আহিলোঁ, তেনেকুৱা কথা। আৰু ধৰক আজিকালি নতুন প্ৰজন্মবিলাকে খেতি কৰিবলৈ একেবাৰে বেয়া পায়, খেতি যেন বহুত বেয়া তেনেকুৱা নিচিনা ভাবে। এইটো হয়, কৰিব জানিলে লাভ আছে ইয়াত। হয়, কিন্তু যেতিয়া চবে বস্তু ওলাব সেই টাইমত চবে কৰিলেতো নহ'ব। আন চেজন যদি বস্তুটো কৰিব তেতিয়া মানে যেনেকৈ নহওক পাব আৰু লাভ থাকিবই। যেতিয়া বজাৰত চব বস্তু ওলাব সেই টাইমত আপুনি কৰিলে ক'ত লাভ পাব? সেইটো হয়। আপুনি নতুন যিসকলে ভাবিছে যে নতুনকৈ খেতি আৰম্ভ কৰিম, তেওঁলোকক অকণমান কিবা এটা টিপছ দি দিব, যাতে কেনেকুৱা ধৰণে কৰিব লাগে। চাওক, ইয়াত যিবিলাক কৰিব লাগে ফাংগিচাইডটো আকৌ জানিব লাগে, বিলাহী হওক, হয়, আলু হওক, আমিতো চব কৰিছোঁ মানে ইয়াত। মোৰ ইয়াত মোটামুটি ধৰক 26 বিঘা মাটি আছে, আৰু কলাজনত আছে 40 বিঘামান, পিয়াং বুলি জেগাডোখৰ আছে, তাতো কৰিছোঁ। এইবিলাক আমি মানে কি প্ৰথম যেটো মানে ভেটিত কৰিব লাগে নাৰ্চাৰীত, আর কি নাৰ্চাৰীত মেইন আগত পুলিটা ঠিক বনাব লাগে। লাগাৰ পিছত য'ত বেমাৰ আজাৰ কোনটো কি লাগে, কোন টাইমত যে টাইমত যেটো লাগে সেই টাইমত ইউজ কৰিব লাগে। কিন্তু সবেতো এইটো নকৰে, কিছুমানে যেহেতু বেমাৰ ধৰে তেতিয়া দৰৱ মাৰিলে নহ'ব, সেইটো আগের পৰা তাক মানে বনাই নিব লাগবে। বেমাৰ হোৱা আগতে এইটো মানে যেতে বেমাৰ হলে তেতে মাৰি লাভ নাই, যেনেকে বানপানী অহাৰ পিছত তো ভাটা দি লাভ নাই, তেনেকুৱা নিচিনা আগতে দিব লাগিব। আগতে দিব লাগে।